আজি আহিলোঁ পথাৰলৈ। এবেলা গ'লোঁ স্কুললৈ। এবেলা ভাবিলোঁ পথাৰলৈকে যাওঁ, ধানবোৰ মৰহি গৈছে আৰু ধানবোৰ যদি সময়ত চপাই নথওঁ তেতিয়াহ'লে আকৌ পেটটোনো ক'ৰ পৰা ভৰিব, নহয় জানো বান্ধৱীসকল? সেয়েহে ভাবিলোঁ 12টা বজাত স্কুলৰ পৰা আহি পেলাই এধা পলি কাটিলেও বহুত, আৰু সদায়তো আৰু ৰাতিপুৱাই আমি সন্ধিয়ালৈকে কাটিবলৈ আমাৰ সময় নাই। সেইকাৰণে ভাবিলোঁ এধা পলি পথাৰকে মাৰি আহোঁগৈ। তাকেহে এতিয়া ধান কাটি আছোঁ, চিন্তা কৰি আছোঁ অংগনাবাদী চাকৰিটো কিনো কাম পাপৰ ফলত পালোঁ ঐ, কি দুখ, কি জ্বালা, কি যন্ত্ৰণা। এতিয়া এবেলা স্কুলৰ পৰা আহি এবেলা পথাৰ মাৰিব লাগে, নহ'লে এতিয়া হাজিৰা লগাই দিব পাৰোঁ, কিন্তু হাজিৰা লগালে আকৌ 400 টকাকৈ দিনে দিব লাগিব নহয়, লগত আকৌ ভাত পানী খোৱাবলৈ আছেই। এতিয়া 400 টকাটো পাওঁনো কেইটকা? যদি 400কৈ মই দাৱনীকে দিওঁ, এই মই ঘৰখন চলিম ক'ৰপা, ল'ৰাকেইটাক চলাম ক'ৰপা, স্কুললৈ তেল ভৰাম ক'ৰপা? সেইকাৰণে হাতে সুতৰে মিলাই এই নিজৰে পইচাকেইটা বোলো ঘৰতে ৰাখোঁ। সেইকাৰণে বোলো পথাৰলৈও আহিলোঁ, গম পাইছেনে? অংগনাবাদী জীৱনত দুখ কেতিয়াও আঁতৰ নহয়, কেতিয়াও আঁতৰ নহয়। অংগনাবাদী চাকৰি মানুহে যিবিলাকে কৰিম বুলি আশা কৰি আছে, তোমালোকে বেলেগ চাকৰিলৈ আশা কৰা, পিছত নহ'লে পস্তাবা, গম পাইছানে? যদি পঢ়ি শুনি ঘৰতে আছা, পৰীক্ষাবোৰ বেলেগ বেলেগ দি থাকা, নহ'লে মৰিবা। ইটোও নহ'ব সিটোও নহ'ব, গম পাইছা? সেইকাৰণে মামাক কৈছোঁ, অ' মামা, আপুনি অকণমান আমাৰ কথাও চিন্তা কৰিবচোন। বাজেট বহি আছে, এতিয়া বাজেটত যদি আমাৰ এই অংগনাবাদীৰ কথা 2 লাখটো দিম বুলি কৈছিলে, এই বাজেটতে সিদ্ধান্ত কওকচোন। দেখিছেনে কিমান কষ্ট কৰিবলগীয়া হৈছে এই অংগনাবাদী কৰ্মী সহায়িকাবোৰকে? আমাৰ কষ্ট নাই। যদি আপুনি 2 লাখটো দিয়ে তেতিয়াহ'লে চাওকচোন আমাৰ অংগনাবাদী কৰ্মী সহায়িকাবোৰকে কিমান সকাহ পাব নহয়, ভাবিব নোৱাৰি, গম পাইছেনে? মানুহে আপোনাক আশীৰ্বাদ, একেবাৰে 200 বছৰ জীয়াই থাকিবলৈ আশীৰ্বাদ দিব, গম পাইছেনে? চবৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে, গম পাইছেনে? আপুনি এতিয়া কেবিনেট বাজেট যে বহি আছে, সেই তাতে আমাৰ কথাটো এবাৰ উলিয়াব যে আমাক যে 2 লাখ টকা আপুনি দিম বুলি কৈছিলে এই কাৰ্বি আংলঙৰ মিটিঙত। আমাৰ মনত আছে নহয়, আপুনি পাহৰিলে নে কি? আমি মনত পেলাই দিছোঁ, সেইকাৰণে আপুনি এই কথাটো এবাৰ উলিয়াব। 2 লাখ টকাটো দি দিলে বহুত উশাহ পাম আমি, গম পাইছেনে? সেইকাৰণে পথাৰৰ পৰা কৈছোঁ, কষ্ট কৰি কৰি বহুত আমাৰ দেহাটো এফাল গুচি গৈছেগৈ। ইফালে স্কুলৰ কামবোৰ দৌৰি ঢাপৰি কৰিব লাগে নহয়, গম পাইছে নাই? একেবাৰে দৌৰি ৰাতিপুৱা উশাহ নিশাহ বন্ধ কৰি যাওঁ আমি। GPS কেমেৰাত ফটো দিবই লাগে নহয়। আমি কাম কৰি থকা ফটো সদায় দিওঁ, আমি ফাং ফুং নাই কৰা আজিলৈকে, গম পাইছে? কোনোবা যদি ক'ৰবাত ফাং ফুং কৰিছে তেতিয়াহ'লে সিহঁতক পানিছমেণ্ট দিয়া আমি আপত্তি নাই, কিন্তু আমি যে ডিউটি ভালকৈ কৰি আছোঁ সেইকাৰণে আমি দি ক'ব পাৰোঁ। আমাৰ প্ৰাপ্যটো আমাক দিলে আমি বহুত ভাল পাম অ' মামা। এতিয়া মোমায়েকে চিন্তা কৰিলেহে কয়, এতিয়া কোন আছেনো আমাৰ বিষয়ে চিন্তা কৰিবলৈ? আপুনি সেয়া 1500 দিম বুলি কৈছে, দিলে। সেইটো কাৰণে আপোনাক ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিছোঁ। এতিয়া এই 2 লাখটো যদি দিয়ে, আপোনাক মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিম অ' মামা। আপুনি আৰু বহুত দিন জীয়াই থাকিব, বহুত দিন আপুনি ভাল ভাল কামবোৰ কৰি থাকিব পাৰিব, গম পাইছেনে? সেইকাৰণে কৈছোঁ এই 2 লাখ টকাটো যেন সেই পথাৰৰ পৰা দেখিছেনে সোণালী ধান হাতত লৈ, কাঁচি হাতত লৈ কৈছোঁ, আপুনি 2 লাখ টকাৰ কথা বাজেটত এতিয়া উলিয়াব। আৰু আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম, বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। কষ্টৰ ফল মিঠা বুলি কয়, সেইকাৰণেহে বনাইছোঁ। কষ্টৰ ফল হেনো মিঠা।